পৰ্যায়ক্ৰমে আজি যেহেতু আৰম্ভ হ'লগৈ আৰু এই আৰম্ভ হোৱাৰ পিছত বাকী প্ৰতিটো মাহত এনেকুৱাকৈ হয়তো 3খন 4খন জিলা, কাৰণ কিয় আমি যদি একেলগে যদি আমি যদি সম্পূৰ্ণ জিলাত যদি কৰিব যাওঁ, কাৰণ আমি যদি চেক যোগে যিহেতু ধনবোৰ দিছোঁ যিহেতু, গতিকে বেংকৰো বহুত ধৰণৰ সমস্যা আছে আৰু সেইকাৰণে পৰ্যায়ক্ৰমে মই আশা ৰাখিছোঁ আগন্তুক অক্টোবৰ মাহৰ ভিতৰত সমগ্ৰ অসমৰ যিমানবোৰ 30 লাখ মহিলাই আগন্তুক দিনত এই 10,000 টকাটো পাবগৈ। আৰু মই ভাবোঁ যে অক্টোবৰৰ পিছত তেওঁলোকে যাতে প্লেনিং কৰিব পাৰে, কাৰণ সেই সময়তে শীতকাল থাকিব, শীতকাল বাৰিষা নাথাকিব। আজি মই বহু মহিলাক সুধিছোঁ বা অধিকাংশ মহিলাক মই সুধিছোঁ, মই পৰিচয় নিদিয়াকৈ পিছফালে গৈ পেলাই মহিলাৰ সভাত যদি গৈ পেলাই যে সুধিলোঁ যে বাইদেউসকল এই চেকখন যে আপোনালোকে যে পাব, মই কেছ 8,000 টকা দিম, আপোনালোকে মোক চেকখনত চহী কৰি দিবগৈ নেকি? নাই নাই নাই, এইটো টকাৰে আমি গাহৰি ব্যৱসায় কৰিম, এইটো টকাৰে আমি ছাগলী ব্যৱসায় কৰিম। গতিকে এইবাৰ মানুহে মহিলাসকলে মন বান্ধি লৈছে যে নিশ্চিতভাৱে কিবা এটা কৰিব। আৰু অসমৰ মহিলাসকলক মই এইটো নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ পেলাই আশ্বস্ত কৰিব বিচাৰিছোঁ, আগন্তুক দিনত অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত সমগ্ৰ অসমতে 30,000 কোটি টকাৰ ব্যৱসায় আমি যি কৰিব পাৰিম, আৰু যাৰ কাৰণে মহিলাসকলকো আমি এই ঋণ, এই যি আমাৰ সুবিধা, চৰকাৰী সুবিধা নিশ্চিতভাৱে অক্টোবৰ মাহৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি মই আশাবাদী।